আপোনালোকে যেনে গম পায় যে অসম বিধানসভা নিৰ্বাচনৰ 4 তাৰিখে কাউণ্টিং আছে আৰু 4 তাৰিখে আমাৰ কাউণ্টিং হ'ব ISTT ৰামনগৰ। চ' আমাৰ 7টা সমষ্টি আছে, ষ্ট্ৰং ৰুমত বস্তুখিনি তাতে আছে। আমি এবাৰ 2-3বাৰ আমাৰ জইণ্ট ইনস্পেকশ্যনো কৰা হৈছে, জইণ্ট ইনস্পেকশ্যন কৰিছোঁ আৰু প্লাছ তাতে ষ্ট্ৰং ৰুমৰটোতো এটা ছিকিউৰিটি ছেটআপ এটা আছে, যোনটো ECI গাইডলাইনছৰ মতে 3 লেয়াৰ্ছ ছেটআপ, ছিকিউৰিটি ছেটআপ সেইটো আছে। আৰু 4 তাৰিখে আমি ৰাতিপুৱা 4টা বজাৰ পৰা আমাৰ ডিউটি ডিটেইলমেণ্ট কৰা হ'ব। ট্ৰেফিকৰ পৰা আদি কৰি গোটেই যিমানখিনি আমি মানুহখিনি সোমাব ভিতৰত, আমাৰ ফিস্কিঙৰ হওক, ট্ৰেফিকৰ হওক, পাৰ্কিঙৰ হওক, কাউণ্টিং এজেণ্টছখিনিৰ কাৰণে হওক। চ' আমাৰ সকলো জেগাতে গোটেই 7টা কাউণ্টিং হলত আমাৰ ব্যৱস্থা কৰা হৈছে। আমি কমাৰ্চিয়েল গাড়ীখিনি সেইটো সময়ত বন্ধ ৰাখিম, যিহেতু আপোনালোকে জানে যে চালচাপৰা ছাইডৰ পৰা যোনখিনি আহে সেইখিনি আমি দিনটোৰ কাৰণে ৰাখি দিম। আৰু এইফালৰ পৰা যেতিয়া আমি তাৰাপুৰ ফালৰ পৰা যাওঁ, যোনখিনি হাইলাকান্দি ছাইডে যায়, সেইটো আমি যোনটো কাৰ্গিল পইণ্টটো আছে আমি সেইটো ছাইডে, কালাইন ছাইডত যোৱা আমি সেইফালে ডাইভাৰ্ট কৰি দিম। আৰু বাকী ওচৰে পাঁজৰে তাতে খালি ISBTত পাৰ্কিংটো হ'ব। ISBTত যোনখিনি গভৰ্ণমেণ্ট অফিচিয়েলছখিনি আছে, যোনখিনি কাউণ্টিং প্ৰচেছৰ লগত জড়িত, আমি DC অফিচৰ লগত টাই আপ কৰি পেলাই আমি সেইটোৱে কৈছোঁ যে ISBTত তাতে পাৰ্কিংখিনি হ'ব। আৰু বাকী গোটেই এৰিয়াটো ওচৰে পাঁজৰে সেইখিনি ভেহিকেল জ'ন হ'ব। আৰু পাৰ্কিংখিনি যদি আমি কৰা যায়, পাৰ্কিংখিনি আমি শিলচৰ বাইপাছৰ ফালে পাৰ্কিং কৰিব পাৰিব। আৰু বাকী ওচৰে পাঁজৰে তাতে খালি ISBTত পাৰ্কিংটো হ'ব। ISBTত যোনখিনি গভৰ্ণমেণ্ট অফিচিয়েলছখিনি আছে, যোনখিনি